চ' আজি আপোনালোকে দেখিছে গোটেই মানুহ গোটেই বাইপাছত ভিৰ মানে এটা মানে আচৰিত দৃশ্য। ইমান মানুহ মই আজিলৈকে দেখা নাই। কোনো মন্ত্ৰী আহিলেও ইমান ভিৰ নালাগে মানে যিমান আজি ভিৰ লাগিছে। একদম গুৱাহাটী পৰা লৈ পেলাই ইয়ালৈকে একদম আপোনাৰ শিৱসাগৰলৈকে বহুত ভিৰ। চৰি মানে অকণমান কথাবিলাক কিছুমান হেৰি হৈ গৈছে, খেলি মেলি হ'ব পাৰে। চ' আপোনালোকে দেখিছে উইংছ অফ হাজৰিকা। চ' 1994 মডেল এখন হৰিপ্ৰসন্ন হাজৰিকাই শিৱসাগৰৰ পৰা তেখেত বিলং কৰে। চ' এখন ৰেষ্টুৰেণ্ট খোলা সপোনত এখন এয়াৰবাছ আনিছে। চ' নাম হ'ল উইংছ অফ হাজৰিকা। চ' আৰু কিছুদিনৰ পিছত আপোনালোকে দেখিব পাব এখন ৰেষ্টুৰেণ্ট হ'ব, এয়াৰবাছ ৰেষ্টুৰেণ্ট। চ' মোক বহুত ভাল লাগিছে যাতে লাইক ইমান ধুনীয়াকৈ আদৰিছে এই নতুন এখন এয়াৰবাছ এখন আহিছে যে কিমান ৰাইজে আদৰিছে। চ' আপোনালোকে চবাই একেবাৰে কাষৰ পৰা চোৱা। চ' এয়া দেখিছে আপোনালোকে। চ' ইমান মই আচৰিত মানে ৰাতি 6টা বাজিবলৈ হৈছিলে তেতিয়ালৈকে মানুহ গোটেই ৰাস্তাত। মই অকণমান আগত মানে ভিডিঅ'টো অহাৰ পিছত এইটো ভিডিঅ'তে আপোনালোকে চাব পাব ৰাতি হৈ গৈছে, মানুহ কিন্তু কমা নাই ৰাস্তাত। চ' দেখিছে আপোনালোকে। চ' চবেই তেখেতে কৈছে জয় হিন্দ। চ' তেখেতসকলে ইমান কষ্ট কৰি আনিছে এই এয়াৰবাছখন। চ' আমাৰ দায়িত্ব হ'ল যে আমি আদৰো এইখন। চ' চবেই আদৰিছে ইমান ধুনীয়াকৈ দেখিছে। আপোনালোকৰ ভিডিঅ'টো এটা চব মানুহ চব গাড়ী চব গোটেই ৰাস্তা যাবলৈ নাইকিয়া হৈছে। ৰাস্তা ক'বলৈ যাওঁ ক'বলৈ নাই হৈছোঁগৈ। চ' সেয়া আপোনালোকে দেখিছে দৃশ্য ইমান ভিৰ আপোনালোকে কেতিয়াবা পাইছে জানো কওকচোন। ইয়াতকৈ ভিৰটো মই প্ৰায় নাপাওঁ এনেকৈ ভিৰ। চ' কি ক'ম, মানুহবিলাকে ইমান ভাল পাইছে। চ' আপোনালোক কেনেকৈ লাগিছে আৰু কেনেকুৱা ফিল হৈছে আপোনালোকৰ এই উইংছ অফ হাজৰিকাখন অসমলৈ আনিবলৈ নতুন এখন ৰেষ্টুৰেণ্ট খোলা এখন ষ্টেপ লৈছে যে। চ' কেনেকুৱা লাগিছে আপোনালোকে জনাওকচোন। চ' এই গধূলি হ'ব দেখিছে ন। চ' গাড়ী বাইক এই এনেকুৱা যি হওক মানে ফূৰ্তি হওক বা কিবা হওক, কিন্তু এনেকুৱা পোৱালি লৈ পিঠিত মানে দৌৰিব নালাগে দেই। লাইক এইবিলাক ৰিক্সি হয় ন যি হ'লেও। আপোনালোকে চাব আছে চাওক, শান্তিৰে চাওক, বস্তু আহিছে কাষত ৰওক চাওক, একো ডাঙৰ কথা নহয়। এখন ৰেষ্টুৰেণ্ট হ'ব অলপ দিনৰ পিছত, কিন্তু বিতৰ্ক সৃষ্টি কোনো নকৰে যাতে, আৰু লাইক ৱেলকাম কৰক ধুনীয়াকৈ। এয়াই আছিল। চ' আপোনালোকে চাওক আৰু এইটো ধুনীয়াকৈ দৃশ্য মই যিমানখিনি ক'ব পাৰিলোঁ ক'লোঁ, আৰু বহুত ভাল লাগিছে। চ' নতুন টেক্সট ওলাইছে। চ' উই আছাম অসমবাসী ভেৰি থেংকফুল টু হৰিপ্ৰসন্ন হাজৰিকা। চ' গ্ৰেট ৱেলকাম টু দিছ এয়াৰবাছ। চ' আপোনালোকে কমেণ্ট বক্সত জনাব কেনেকৈ